নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো হওক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। দন্ত ন আৰু অন্তস্থ জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য, ধন উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়, ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা ছাপোৰ্ট লাভ কৰিব পাৰিব, প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব, সাধাৰণ শিক্ষা, উচ্চ শিক্ষা, এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। প্ৰথমতে জানো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিতে দেখিবলৈ পাৰিছে বুধ গ্ৰহটোৰ স্থিতি। ৰাশিৰ অধিপতিৰ এটা শত্ৰু গ্ৰহ হয়। বৰ্তমান সময়ছোৱাত বুধৰ স্থিতিৰ কাৰণে স্কিনজনিত ইছ্যু আহিব পাৰে। আপোনালোকৰ ৰোগৰ স্থানত শনি গ্ৰহটোৰ দৃষ্টি আছে। আপোনালোকৰ ৰোগৰ স্থানৰ মালিক হৈছে মংগল গ্ৰহটো গৈ কিনে নিচস্থ ৰাশিত আছে 21 জানুৱাৰী তাৰিখলৈকে। আকৌ 21 জানুৱাৰী তাৰিখলৈকে বক্ৰী হৈ আহি 21 জানুৱাৰীৰ পিছত আপোনালোকৰ অষ্টম ঘৰত যাব। 21 তাৰিখৰ পিছৰ সময়ছোৱাত তেজৰ সম্বন্ধীয় প্ৰব্লেম, আপোনালোকৰ ব্লাড প্ৰেছাৰজনিত প্ৰব্লেম আহিব পাৰে। আপোনালোকৰ তেজত হিমোগ্ল'বিনৰ আপ ডাউন এইখিনি সময়ছোৱাত হ'ব পাৰে। আপ মানে কি হ'ব, ডাউনে হ'ব, এনেকুৱা দেখা দিব পাৰে। বৰ্তমান সময়ছোৱাত এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আপোনালোকৰ যিটো ৰাহুৰ স্থিতি আছে পাকস্থলীৰ স্থানত, কিছুমান বস্তু যিবিলাক আপোনালোকৰ হজম নহয় এইবিলাক বস্তু নাখাব, তেতিয়া আপোনালোকে এটা নিৰোগী দেহা আপোনালোকে মেইনটেইন কৰিবলৈ পাৰিব। ধন উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো আৰু সঞ্চয়ৰ ঘৰৰ মালিক হৈছে বৃহস্পতি গ্ৰহটো। আপোনালোকৰ বৃহস্পতি গ্ৰহটো আহি কিনে যিহেতু সপ্তম ঘৰত আছে, আপুনি যদি ব্যৱসায় কৰি আছে এইটো ক্ষেত্ৰত বিশেষ ভাল দেখা গৈছে। আপোনালোকৰ আনকি ব্যৱসায়ৰ ঘৰৰ মালিক হৈ, ইয়াতে মই বাৰু চাকৰি আৰু ব্যৱসায়ৰ ঘৰতো কভাৰ কৰি দিছোঁ। ব্যৱসায়ৰ ঘৰৰ মালিক শুক্ৰ গ্ৰহটো যিহেতু চতুৰ্থ ঘৰত এটা মিত্ৰ ৰাশিস্থ হৈ আছে, শনি এটা কৰ্মকাৰকৰ সৈতে বহি আছে, বৰ্তমান সময়ছোৱাত আপোনালোকে ভাল ৰিজাল্ট পাব পাৰিব। শনি গ্ৰহটোৰ স্থিতি যিহেতু চতুৰ্থ ঘৰত আছে, দশম ঘৰত যিহেতু দৃষ্টি দি আছে, বৰ্তমান সময়ছোৱাত যথেষ্টখিনি ভাল ফল লাভ কৰিবলৈ পাৰিব। শুক্ৰ গ্ৰহটোৰ স্থিতি যিহেতু আপোনালোকৰ চতুৰ্থ ঘৰত আছে, প্ৰপাৰ্টি গেইন কৰিবৰ কাৰণেও ভাল। বৰ্তমান সময়ছোৱাত ব্যৱসায়ৰ ক্ষেত্ৰতে আপোনালোকে যদি নতুন এটা ধৰি লওক অনুষ্ঠান বা নতুন এক্সপানশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। বুধ গ্ৰহটো ইনকামৰ ঘৰৰ মালিক হৈ কিনে যিহেতু ৰাশিত আছে, বৰ্তমান সময়ছোৱাত আপোনালোকে নিজেই কিছুমান অপৰচুনিটি পাব, উপাৰ্জনত বৃদ্ধি কৰিবৰ বাবে সুযোগ সুবিধা পাব। বৰ্তমান সময়ছোৱাত ভালে দেখা গৈছে। কৰ্মস্থানৰ মালিক ৰবি আৰম্ভণিতে দেখিবলৈ পাৰিছে যে ধনস্থানত আছে 14 তাৰিখলৈকে। 14 তাৰিখৰ পিছত ৰবি আহিব তৃতীয় ঘৰত। তৃতীয় ঘৰত যেতিয়া ৰবি আহিব, আপোনালোকৰ পিতা বা গুৰুজনৰ স্থানতো ইয়াতে দৃষ্টি কৰিব। সেইখিনি সময়ছোৱাত পিতা বা গুৰুৰ পৰা ছাপোৰ্ট লৈ হ'লেও আপোনালোকে উপাৰ্জনৰ ক্ষেত্ৰত বৃদ্ধি কৰিবলৈ পাৰিব। কৰ্মস্থানত আপোনালোকৰ পদোন্নতিৰ যোগ দেখা গৈছে। আপোনালোকে গুৰু বা শিক্ষাগুৰুৱে হওক বা নিজৰ দেউতাই হওক, আপোনালোকে যিসকলে আপোনাৰ ভাল বিচাৰে তেনেকুৱা মানুহৰ পৰা পৰামৰ্শ ল'ব। ব্যৱসায়ৰ ঘৰত বৃহস্পতি গ্ৰহটোৰ স্থিতি বহুদিনলৈকে আছে। বৰ্তমান সময়ছোৱাত বৃহস্পতি ৰিলেটেড বিভাগবিলাকত আপোনালোকে বেছি ভাল ৰিজাল্ট কৰিব পাৰিব। বৃহস্পতি ৰিলেটেড বিভাগবিলাক হৈছে আপোনালোকৰ শিক্ষকতা, পুৰোহিত, ন্যায়ালয় ৰিলেটেড কাম, টকা পইচাৰ য'ত লেনদেন হয়, মেনেজাৰ, এছিষ্টেণ্ট, সূতৰ ব্যৱসায়, ফল তৰকাৰী ব্যৱসায়, পণ্ডিত, ৰাজনীতিক, মনোবিজ্ঞানী, মানৱ উন্নয়ন, এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে যথেষ্ট ভাল ফল লাভ কৰিবলৈ পাৰিব। ব্যৱসায়ৰ ঘৰত 4 তাৰিখলৈকে বুধ গ্ৰহটোৰ দৃষ্টি আছে। বুধ গ্ৰহটো 4 তাৰিখৰ পিছত ইয়াতে যাব আৰু 24 তাৰিখৰ পিছত বুধ গ্ৰহটো তৃতীয় ঘৰতো যাব। 4 তাৰিখৰ পৰা 24 তাৰিখলৈকে আপোনালোকৰ কাৰণে সংঘৰ্ষৰ ঘৰৰ মালিক হৈ কিনে বুধ গ্ৰহটো যিহেতু দ্বিতীয় ঘৰত আহিব, ছেভিংছৰ ক্ষেত্ৰত অলপ প্ৰব্লেম পাব পাৰে। আপোনালোকৰ ইনকামৰ ঘৰৰ মালিক হৈ ধনস্থানত আহিলে উপাৰ্জন যথেষ্ট হ'ব। উপাৰ্জনৰ ক্ষেত্ৰত প্ৰব্লেম নাই, কিন্তু ছেভিংছৰ ক্ষেত্ৰত অলপ প্ৰব্লেম পাব পাৰে। শত্ৰু ৰাশিস্থ হ'ব। বুধ গ্ৰহটো বৰ্তমান সময়ছোৱাত মুঠতে বেছিভাগ সময়ে আপোনালোকৰ 24 তাৰিখলৈকে, 24 জানুৱাৰী তাৰিখলৈকে আপোনালোকৰ অলপ কষ্টৰ মাজেদিহে উপাৰ্জনত বৃদ্ধি কৰিবলৈ পাৰিব। এতিয়া জানো হওক আপোনালোকৰ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত। ভাগ্যস্থানত মংগলৰ স্থিতি আছে 21 তাৰিখলৈকে। তাৰপিছত মংগল গ্ৰহটো আহিব ইয়াতে। মংগল গ্ৰহটোৰ স্থিতিয়ে আপোনালোকৰ এইখিনি সময়ছোৱাত পিতা বা গুৰুজনৰ ফালৰ পৰা ষ্ট্ৰিক্ট ডিচিপ্লিন মেইনটেইন কৰাব পাৰে আপোনাক। এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ কাম সময়ত অলপ আগতে কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। এইটো ঘৰত ৰাহুৰ দৃষ্টিও আছে। এইটো ঘৰত আৰম্ভণিৰ দিনা চন্দ্ৰ গ্ৰহটোৰো দৃষ্টি আছে। চন্দ্ৰ গ্ৰহটো বাৰু মই ইয়াতে ইগনৰে কৰিলোঁ, কাৰণ চন্দ্ৰ গ্ৰহটো এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয়। ইয়াতে মংগলৰ স্থিতি 21 তাৰিখলৈকে থকাৰ কাৰণে আপুনি যিটো আপোনাৰ কাম সেইটো আপুনি কৰক। আপুনি বেলেগৰ কাৰণে আশা পাতি বা ৰৈ নাথাকিব। ৰাহুৰ দৃষ্টি থকাৰ কাৰণে পিতা বা গুৰুজনৰ সৈতে কনফিউজন ক্ৰিয়েট হ'ব পাৰে। কনফিউজনৰ পৰা আপোনালোকে বাছি চলিব পাৰিব লাগিব। কৰ্মস্থানত শনি গ্ৰহটোৰ দৃষ্টি থকাৰ কাৰণে নিজৰ যিবিলাক সহকৰ্মী তেওঁলোকৰ ওপৰত বিশ্বাস কৰি সম্পূৰ্ণৰূপে যিটো ৰিস্ক ফেক্টৰ থকা বস্তু আপোনালোকে তেনেকুৱা বস্তু এৰি নিদিব। প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত আপোনালোকৰ ৰাহুৰ স্থিতিৰ কাৰণে কিছুমান আপোনালোকৰ কনফিউজন ক্ৰিয়েট হৈ থাকিব। ৰাহুৰ স্থিতি
যিহেতু আপোনালোকৰ পঞ্চম ঘৰত আছে আৰু পঞ্চম ঘৰৰ মালিক হৈছে বৃহস্পতি যিহেতু আপোনালোকৰ সপ্তম ঘৰত আছে বৰ্তমান সময়ত লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বা প্ৰেম বিবাহৰ ক্ষেত্ৰত যথেষ্ট ভাল দেখা গৈছে যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ অলপ বেছি চিন্তা হৈ থাকিব এইখিনি সময়ত নিজৰ কিছুমান কনফিউজন বা মনে সজা কিছুমান সন্দেহৰ কাৰণে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হ'ব পাৰে বৈবাহিক জীৱনৰ ক্ষেত্ৰত বেয়া নহয় আপোনালোকৰ জীৱন সংগিনীৰ ফালৰ পৰা ছাপোৰ্ট লৈ এইখিনি সময়ত আপোনালোকে নিশ্চয় উন্নতি কৰিব পাৰিব এইটো ঘৰত কেতুৰো দৃষ্টি আছে চ' অলপ বিৰক্তি ভাৱ আহিব পাৰে আপোনালোকে অলপ ধৰ্মীয় ক্ষেত্ৰত অলপ মেইনটেইন কৰিব পাৰিলে ভাল হ'ব ঈশ্বৰ ভক্তি বা পুৱা গধূলি চাকি জ্বলাইছে তেনেকুৱা এটা নিশ্চয় ব্ৰত পালন কৰি চলিব পাৰিলে নিশ্চয় ভাল হ'ব এইখিনি সময়ত বিবাহিত জীৱনত ভাল দেখা গৈছে লাভ ৰিলেশ্যনশ্বিপ অবিবাহিতসকলৰ কাৰণে কৈছোঁ কনফিউজন এটাৰ আঁতৰাই চলক সাধন শিক্ষাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰত সাধন শিক্ষাৰ ঘৰৰ মালিকে ইয়াত সহপঞ্চম মহাপুৰুযোগ বনাই আছে এইটো এটা প্ৰপাৰ্টি বা যান বাহনৰ ঘৰ হয় বৰ্তমান সময়ত গাড়ী মটৰ যদি কিনিম বুলি ভাবি আছে এইখিনি সময়ত আপোনালোকে কষ্ট কৰক কষ্ট কৰিলে আপোনালোকে যথেষ্টখিনি ভাল ফল লাভ কৰিব পাৰিব গাড়ী মটৰ এইখিনি সময় মানে গোটেইটো মাহটোৰ কথা কৈ আছোঁ গাড়ী মটৰ কিনিবৰ কাৰণে এইখিনি সমস্যা ভাল এইখিনি সময়ত প্ৰপাৰ্টি কিনিবৰ কাৰণে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে তাৰমানে এইখিনি সময়ত কষ্টৰ জৰিয়তে আপোনালোকৰ প্ৰপাৰ্টি কিনিব পাৰিব ইয়াতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰাহুৰ স্থিতি থকাৰ কাৰণে ইনফৰমেশ্যন টেকনলজি বা কমিউনিকেশ্যন ৰিলেটেড ফিল্ডত আপোনালোকে নিশ্চয় লাভান্বিত হ'ব পাৰিব ইনফৰমেশ্যন টেকনলজিৰ ক্ষেত্ৰত আপোনালোকে বিশেষ ভাল পাৰফৰ্ম কৰিব পাৰিব এইখিনি সময়ত কম্পিউটাৰ চায়েন্স বা ইনফৰমেশ্যন টেকনলজি বা ইলেক্ট্ৰনিক্স এইবিলাক যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিবলৈ পাৰিব কাৰণ ৰাহু গ্ৰহটোৱে 12 নম্বৰ ৰাশিটোতে ইয়াতে ভাল ফল দিয়ে চ' বৰ্তমান সময়ত আপোনালোকে যথেষ্টখিনি ভাল ফলে লাভ কৰিবলৈ পাৰিব তো উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ভালেই দেখা গৈছে কেৱল অলপ অধৈৰ্য হ'ব পাৰে মনৰ কিছুমান কনফিউজন মানে এনেকুৱা হ'ব পাৰে যে আপোনালোকে চব জানত ভালকৈ জানে কিন্তু ভুলটো কৰি আহে এনেকুৱা হ'ব পাৰে সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত অলপ বেছি সময় দিয়ক তেতিয়া ভাল ৰিজাল্ট কৰিবলৈ পাৰিব আজিৰ এই ভিডিঅ'টোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ